Hello students, welcome to physics class. In the last class, we have learned how to find dimensions of physical quantities and how we can write the dimensional formula and dimensional equations of a physical quantity. So today, we are going to study about different types of variables and constants. After that, we will see how dimensions can be used in different problems. Okay? যে যোৱাকাল আমি লাষ্ট যিটো ক্লাছ আছিলে আমাৰ তাত আমি কি দেখিছিলোঁ যে আমি ডাইমেনশ্যনছ কাক কয় সেয়া গম পালোঁ, ডাইমেনশ্যনেল ফৰ্মুলা আৰু ডাইমেনশ্যনেল ইকুৱেশ্যন উলিওৱাক আমি শিকিলোঁ। আজি আমি কি কৰিম, আমি ডাইমেনশ্যনেল ভেৰিয়েবলছ বা ডাইমেনশ্যনলেছ ভেৰিয়েবলছ আৰু ডাইমেনশ্যন ইউজ কৰি কিহৰ ক্ষেত্ৰত আমি ডাইমেনশ্যনছ ইউজ কৰিব পাৰোঁ সেইবিলাকৰ ওপৰত জানিম। অ'কে, চ' মই ইয়াতে লিখি থৈছোঁ তোমালোকৰ কাৰণে দ্য ডিফাৰেণ্ট টাইপছ অফ ভেৰিয়েবলছ এণ্ড কনষ্টেণ্টছ। আমি কি কি ভেৰিয়েবলছ আৰু কনষ্টেণ্টছ পাওঁ। অ'কে, ইন কেছ অফ ডাইমেনশ্যনছ মই ক'ম। অ'কে, ডাইমেনশ্যনেল ভেৰিয়েবলছ। চ' হোৱাট আৰ ডাইমেনশ্যনেল ভেৰিয়েবলছ? দ্য ফিজিকেল কোৱান্টিটিজ which possesses dimensions and have variable values are called dimensional variables. যে যিবোৰ ফিজিকেল কোৱান্টিটিজ আছে যাৰ ভেলিউজবিলাক আমি কি পাওঁ, কেতিয়াবা বেলেগ বেলেগ পাওঁ আৰু সিহঁতৰ কি পাওঁ, লগতে ডাইমেনশ্যনো পাওঁ। তেনেধৰণৰ ভেৰিয়েবলছবিলাকক আমি কি নাম দিছোঁ, ডাইমেনশ্যনেল ভেৰিয়েবলছ বুলি কৈছোঁ। তোমালোকে ভেৰিয়েবলছ আৰু কনষ্টেণ্টছ কি বুজি পোৱা নিশ্চয়, যে যিটো কোৱান্টিটি সলনি হৈ থাকে তাক আমি কি বুলি কওঁ, ভেৰিয়েবলছ বুলি কওঁ, আৰু যিটো ফিক্সড হৈ থাকিব তাক আমি কি বুলি কওঁ, কনষ্টেণ্ট বুলি কওঁ, ইন এ মেথমেটিকেল এক্সপ্ৰেশ্যন অৰ ইন এন এক্সপেৰিমেণ্ট। অ'কে, ঠিক আছে। যে উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, ছাপ'জ তুমি ঘৰৰ পৰা স্কুললৈ গৈছা। অ'কে, ঘৰৰ পৰা স্কুললৈ তুমি বাইকত গৈছা তোমাৰ দেউতাৰ লগত। তো তুমি যদি ঘৰৰ পৰা স্কুললৈ যাওঁতে বাইকত দেউতাই বিভিন্ন সময়ত বিভিন্ন স্পীডত বাইকখন চলাব। তো আমি যদি বেলেগ বেলেগ সময়ত যদি আমি চাওঁ, তুমি ঘৰৰ পৰা ওলোৱাৰ পৰা স্কুল পোৱালৈকে প্ৰত্যেকটো সময়তে হয়তো তোমাৰ বাইকখনৰ স্পীডটো একে নাথাকিব পাৰে। তো আমি ক'ব পাৰোঁ যে স্পীড, ইন দিছ কেছ স্পীড ইজ এ ভেৰিয়েবল। অ'কে, আৰু তুমি যেতিয়া ঘৰৰ পৰা স্কুললৈ গৈছিলা বাইকত, তেতিয়া তোমাক আৰ্থখনে তোমাৰ চেণ্টাৰলৈ নিশ্চয় টানি থাকিব সদায়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো সদায় থাকিব। আৰু আমি এটা কোৱান্টিটি পাওঁ, গ্ৰেভিটেশ্যনেল এক্সিলাৰেশ্যন স্মল জি, আৰু সেই কোৱান্টিটিটো কিন্তু প্ৰত্যেকটো পইণ্টতে তোমাৰ গাত একেই সমানত একেধৰণে এক্ট কৰি থাকিব। গতিকে গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট মধ্যাকৰ্ষণিক ত্বৰণ, গ্ৰেভিটেশ্যনেল এক্সিলাৰেশ্যন মধ্যাকৰ্ষণিক ত্বৰণটো কি হ'ব, স্মল জিৰ ভেলুটো তোমাৰ ক্ষেত্ৰত কি হ'ব, প্ৰত্যেকটো পইণ্টতে একে থাকিব। তো সেইটোক আমি কি বুলি ক'ম, কনষ্টেণ্ট বুলি ক'ম। অ'কে, ঠিক আছে। আই থিংক তোমালোকে কনষ্টেণ্ট আৰু ভেৰিয়েবল মানে কি বুজি পাইছা। অ'কে, নেক্সট আমি চাওঁ যে ডাইমেনশ্যনলেছ ভেৰিয়েবলছ, যে যিবোৰ ভেৰিয়েবলছৰ কি হ'ব, ডাইমেনশ্যন নাথাকিব। অ'কে, দ'জ ফিজিকেল কোৱান্টিটিজ হুইচ হেভ ন' ডাইমেনশ্যনছ এণ্ড হেভ ভেৰিয়েবল ভেলুজ আৰ কল্ড ডাইমেনশ্যনলেছ ভেৰিয়েবলছ। অ'কে, মই ডাইমেনশ্যনেল ভেৰিয়েবলৰ এক্সাম্পল লিখি থৈছিলোঁ। ইয়াত কি লিখিছোঁ যে এৰিয়া, ভলিউম, ভেলচিটি, ফ'ৰ্চ। এৰিয়াবিলাক বেলেগ বেলেগ এৰিয়া পাব পাৰোঁ। আমি যদি বেলেগ বেলেগ শ্বীট লওঁ তাৰ এৰিয়া বেলেগ বেলেগ হ'ব, বেলেগ বেলেগ ভলিউম আমি পাব পাৰোঁ, হয়নে? তো দিজ আৰ ভেৰিয়েবলছ এণ্ড দ'জ হেভ হোৱাট, দ'জ হেভ ডাইমেনশ্যনছ। এৰিয়াৰ ডাইমেনশ্যন কি হ'ব, লেন্থ ইনটু লেন্থ, এল স্কুৱেৰ। ভলিউমৰ লেন্থ কিউব, এল কিউব। ভেলচিটিৰ কি হ'ব, ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম, তাৰমানে এল বাই টি। চ' এল 1 টি টু দি পাৱাৰ -1। ঠিক তেনেকৈ ফ'ৰ্চৰ কি পাওঁ, এম এল টি টু দি পাৱাৰ -2। চ' আমি এনেকৈ কি হ'ব যে ইয়াৰ ডাইমেনশ্যনছ পাম। কিন্তু ডাইমেনশ্যনলেছ ভেৰিয়েবলছ কি কি হ'ব, এংগল। এংগলটোক আমি কেনেকৈ ডিফাইন কৰোঁ, থিটা ইজ ইকুৱেল টু আৰ্ক বাই লেন্থ। আৰ্কটোতো এটা লেন্থেই হয়, ডিভাইডেড বাই ৰেডিয়াছ আছিলে। তো ৰেডিয়াছটো এটা লেন্থ, চ' লেন্থক লেন্থৰে ডিভাইড কৰিলে কি থাকিব, 0। তাৰমানে ইয়াৰ ক্ষেত্ৰত আমি কি পাম, এংগলৰ ক্ষেত্ৰত ডাইমেনশ্যন নাপাওঁ। চিমিলাৰলি স্পেচিফিক গ্ৰেভিটি আৰু ষ্ট্ৰেইনৰ ক্ষেত্ৰতো আমি কি নাপাওঁ, ডাইমেনশ্যন নাপাওঁ। অ'কে,
থাৰ্ড আহিলে কি যে ডাইমেনশ্যনেল কনষ্টেণ্টছ ডাইমেনশ্যনেল কনষ্টেণ্টছ যিবিলাক কনষ্টেণ্টৰ কি থাকিব ডাইমেনশ্যনছ থাকিব দ'জ ফিজিকেল কোৱান্টিটিজ which have dimensions as well as they have constant values. Okay, those are called dimensional constants. Example ki hobo tar gravitational constant, Planck's constant aru bahut ase jeno gravitational constant to ami last class ot tar dimension uliaisilu aru etu ami janu je it is a constant value, it is a constant quantity, gravitational constant capital G. Okay, so I think তোমাকে এটো ৰিলেট কৰিব পাৰিছা 4 নম্বৰটো কি dimensionless constants those constants having no dimensions are called dimensional constants dimensionless constants যে যিবোৰ constants value কোনো dimensions নাই তাক আমি কি বুলি কওঁ dimensionless constants example কি হ'ব pi exponent e okay তো এই বিলাকৰ টাৰ্ম আমি কি পাওঁ small e value exponential function যেটো so তাক আমি কি বুলি কওঁ এই কনষ্টেন্টছ বিলাকক আমি কি বুলি কওঁ dimensionless constants okay আমাৰ নেক্সট টপিকটো হৈছে এপ্লিকেশনছ অফ ডাইমেনশ্যনেল এনালাইসিস okay যে আমি ডাইমেনশ্যনেল এনালাইসিস ইউজ কৰি পেলাই আমি কি কি তাত এপ্লাই কিহৰ ক্ষেত্ৰত আমি ডাইমেনশ্যনেল এনালাইসিস এপ্লাই কৰিব পাৰোঁ ডাইমেনশ্যনছৰ ইউজ বিলাক কি কি আমি হেবোৰ জানিম ফাৰ্স্ট কি দিছো যে আমি there are three main uses of dimensional analysis আমি তিনি ধৰণৰ dimensional analysis use কৰিব পাৰো the first one is to convert a physical quantity from one system of units to another আমি কি কৰিব পাৰো যে এটা system of units ৰ পৰা আন এটা system of units লে convert কৰোতে কোনোবা এটা quantity আমি dimensions use কৰি কৰিব পাৰো number 2 to check the correctness of a given physical relation আমি কোনোবা এটা physical relation আমি কিবা এটা physical expression এটা আমি কি কৰিব পাৰো শুদ্ধ হৈছে নে নাই হেতু আমি চেক কৰিব পাৰো যেনে F = ma তো force is equal to mass into acceleration এই ইকুৱেশ্যন তো শুদ্ধ হৈছে নে নাই ওকে যে force আমি mass আৰু acceleration ক মাল্টিপ্লাই কৰিলে প্ৰকৃততে আমি force তো পাম নে নাপাম সেই কথাটো আমি চেক কৰিব পাৰো ওকে নাম্বাৰ 3 to কি হৈছে to derive a relationship between different physical quantities যে আমি কি কৰিব পাৰো বেলেগ বেলেগ physical quantity মাজৰ এটা relation আমি কি কৰিব পাৰো derive কৰিব পাওঁ using dimensions okay these are the three main uses of dimensions that means dimensional analysis okay today we are going to talk about the first one that is to convert a physical quantity from one system of units to another okay so this is based on the magnitude of a physical quantity remains the same whatever may be the system of units যে কি কলে যে কোনোবা এটা physical quantity পৰিমাণটো সদায় একেই থাকে সেই বস্তুটোক লাগিলে আমি যিকোনো system of units তে ৰিপ্ৰেজেন্ট নকৰো কিয় তাৰ মানে কি ধৰি লৈছো আমাক এটা বস্তু দিয়া আছে তাৰ মাছটোক আমাক জুখিবলৈ কৈছে ওকে ধৰি ল তোমাৰ এটা বেগত তোমাক অলপমান চেনি দিছে সুগাৰ সেই চেনিখিনি তোমাক কিমান আছে তাত কিমান চেনি আছে হেতু সুধিছে তুমি ধৰি ল চেনিখিনি কলা যে 1 কেজি মাছ চেনি আছে তাত তুমি কি কলা যে 1 কেজি mass of sugar is sugar is in the bag okay so 1 kg sugar bill je tumi kola tumi 1 kg tuk aro ek dhorone kobo par moi jodi kau je 1000 gram of sugar is in the bag so titio shuddha hobo 1 kg boli koisu aro 1000 gram boli koisu so 1 kg is equal to 1000 gram ami hetu janu কিন্তু আমি এবাৰ 1 কেজি বুলি ৰিপ্ৰেজেন্ট কৰিছো আৰু এবাৰ 1000 গ্ৰাম বুলি ৰিপ্ৰেজেন্ট কৰিছো কিন্তু তেতিয়া জানো চেনিখিনি পৰিমাণটো খলনি হৈ গল নিশ্চয় নাই হোৱা পৰিমাণটো কি হৈ আছে remains the same the amount remains the magnitude of the quantity is remains the same but you are representing the quantity in different ways in different system of units okay so আমি সেই কথাটো বেস কৰি আমি এই
আমি কনভাৰ্ট কৰিব পাৰোঁ এটা ফিজিকেল কোৱান্টিটিক এটা সিস্টেম অফ ইউনিটছৰ পৰা আন এটা সিস্টেম অফ ইউনিটছলৈ ওকে সো আমি কেনেকৈ কৰিছোঁ ধৰি লৈছোঁ if u1 and u2 are the units of measurement of a quantity q ওকে যেনেকৈ মই তোমাক মাছটোৰ কথা কৈছিলোঁ যে বস্তু এটা মাছ ক্যালকুলেট কৰিব পাৰিলে আমি কেজিটো ক'ব পাৰোঁ গ্ৰামটো ক'ব পাৰোঁ কেজিটো কোনটো সিস্টেম অফ ইউনিটছত পৰিব এসআই সিস্টেম অফ ইউনিটছ আৰু গ্ৰাম বুলি যদি কওঁ আমি কোনটো সিস্টেম অফ ইউনিটছক ইউজ কৰি আছোঁ সিজিএস সিস্টেম অফ ইউনিটছ ওকে তো u1 টো তুমি এসআই সিস্টেম অফ ইউনিটছ বুলি ধৰিব পাৰা u2 টোক সিজিএস সিস্টেম অফ ইউনিটছ বুলিও তুমি ধৰি ল'ব পাৰা ভাবিব পাৰা তেনেধৰণে সো আমি কি কৰিছোঁ আমি দুটা সিস্টেম অফ ইউনিটছ লৈছোঁ এটা হৈছে u1 এটা হৈছে u2 আৰু সেই কোৱান্টিটিটো কি হৈছে কোৱান্টিটিটো হৈছে ক্যাপিটেল Q okay so if u1 and u2 are the units of measurement of a physical quantity that is Q and n1 and n2 are the corresponding numerical values আৰু n1 আৰু n2 কি হৈছে সিহঁতৰ numerical values বিলাক যেনেকৈ আমি 1 kg বুলি কৈছিলোঁ আৰু 1000 গ্ৰাম বুলি কৈছিলোঁ 1 to n1 বুলি ধৰিব পাৰা 1000 টোক n2 বুলি ধৰিব পাৰা ওকে সো আমি যদি সেই শ্ৰেণীখিনিৰ কথা ক'বলৈ যাওঁ সেই কোৱান্টিটি কিউটোৰ ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰোঁ that q is equal to n1 u1 is equal to n2 u2 তাৰ মানে n1 ৰ ঠাইত 1 kg u1 ৰ ঠাইত কি হ'লে kg ঠিক তেনেকৈ n2 u2 ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ 1000 গ্ৰাম ওকে সো q is equal to n1 u1 or q is equal to n2 u2 আমি q n1 u1 বুলি লিখিব পাৰোঁ q n2 u2 বুলি লিখিব পাৰোঁ আৰু যেহেতু আমি যিকোনো সিস্টেম অফ ইউনিটছতে ৰিপ্ৰেজেন্ট কৰোঁতে তাৰ কোৱান্টিটিটো সদায় কি হৈ থাকিব তাৰ ম্যাগনিটিউডটো সদায় কি হৈ থাকিব ইকুৱেল থাকিব সো আমি q টোক n1 u1 ইকুৱেল কৰিছোঁ আৰু এই একেটাৰ লগতে আমি ইয়াকো ইকুৱেল কৰি দিছোঁ n2 u2 টো ওকে now in u1 system let size of mass is m1 size of length is l1 and size of time is t1 আমি u1 সিস্টেমটোত মাছটোক কি বুলি ধৰিছোঁ মাছৰ সাইজটোক m1 বুলি ধৰিছোঁ লেন্থটোক কি বুলি ধৰিছোঁ l1 আৰু টাইমটোক t1 বুলি ধৰিছোঁ similarly in u2 system let size of mass is m2 size of length is l2 and size of time is t2 okay u2 systemত আমি m2 l2 আৰু t2 বুলি ধৰিছোঁ u1 systemত আমি ধৰিছোঁ m1 u1 l1 and t1 এতিয়া যদিহে কোৱান্টিটি ক্যাপিটেল Q2 আমি m l আৰু t লিখিবলৈ যাওঁ সাপোজ কোৱান্টিটিটোত কি আছে মাসও থাকিব পাৰে তাত লেন্থও থাকিব পাৰে টাইমও থাকিব পাৰে ওকে আৰু বাকিবিলাক ফান্ডামেন্টাল কোৱান্টিটিছও হয়তো থাকিব পাৰে আমি ধৰি লৈছোঁ যে আমি এই তিনটাই আছে বুলি আমি ধৰি লৈছোঁ প্ৰথম ওকে ঠিক আছে if the dimensional formula of quantity Q is mlt এতিয়া আমি mass কিমান বাৰ মাল্টিপ্লাই হৈ আছে the dimensions of the quantity Q we do not know the dimensions of Q that is what will be the power of mass what will be the power of length and what will be the power of time we do not know so we have written here A B and C in the dimensional formula of Q okay যেহেতু আমি mass length আৰু time or dimensions বিলাক Q নাজানো গতিকে আমি কি বুলি ধৰি লৈছোঁ A B আৰু C বুলি ধৰি লৈছোঁ মাছৰ ক্ষেত্ৰত A lengthৰ ক্ষেত্ৰত B and timeৰ ক্ষেত্ৰত C বুলি now if we represent the quantity in u1 system we have to write it m1a l1b and t1c okay similarly in case of u2 system we have to write m2a l2b and t2c okay now from the first expression that is q is equal to n1 u1 equal to n2 u2 using this expression we can write n1 u1 in terms of u1 we have to write m1a l1b t1c okay and n2 is equal to n2 m2 l2 t2 abc
in this form we can write the previous equation. So if we replace n2 and n1 here, we can write n2 is equal to, it is just replacing the quantities from here to here. So we get n2 is equal to n1 m1 by m2 whole to the power a, because mass here is m1 and in this system m2, both the power of the both mass is a. So you can write in the square bracket we have written m1 by m2 and the power is a. Similarly, length L1 divided by length L2, the power is b, and time t1 divided by time t2 and the power goes is c. Okay, আমি কি কৰিছো যে এই এক্সপ্ৰেছনটোৰ পৰা আমি n2 টো লেফট হ্যান্ড সাইডলৈ আনিছো। তাৰমানে আমি এই পাৰ্টটো এফালে লিখিছো আৰু এই পাৰ্টটো এফালে লিখিছো। তাৰপিছত n2 ৰ লগত যেটো কোএফিচিয়েন্ট আমি ইয়াত আছিলে, n2 ৰ লগত যেটো টাৰ্ম আছিলে হেতু ইফালে ডিভাইড কৰি দিছো। ওকে, we have divided by m2 l2 and t2, dividing this expression. Okay, divide কৰি দিছো। ডিভাইড কৰি দিওতে আমি এই ধৰণৰ ইকুৱেশ্যনটো পাই গলো। Again, just a mathematics খালি। Okay, so using this expression we can calculate the value of n2. আমি n2 ৰ ভ্যালুটো কি কৰিব পাৰো, ক্যালকুলেট কৰিব পাৰো। n2 মানে কি আছিল যে আমাৰ যেটো সিস্টেম অফ ইউনিট চলে কনভাৰ্ট কৰিবলৈ দিব, সেই কনভাৰ্ট কৰিব দিয়া ইউনিটৰ ভ্যালুটো উলিয়াব পাৰিম। ওকে, যেনে 1 কেজি যদি মই কওঁ যে গ্ৰামত লিখা, তো আমি কেনেকৈ কম যে 1000 গ্ৰাম। তো 1000 তো আমি জানো কাৰণে আমি পতকে কৈ দিলো, কিন্তু যদি আমাৰ বেলেগ এটা কোয়ান্টিটি দিয়ে যাৰ আমি সেই কিমান ভ্যালু হ'ব আমি নাজানো, তেনেহলে আমি কি কৰিব লাগিব, এই এক্সপ্ৰেছনটো ইউজ কৰিব লাগিব, এই ইকুৱেশ্যনটো ইউজ কৰিব লাগিব। ইকুৱেশ্যন এইটো ইউজ কৰি পেলাই আমি কি কৰিব পাৰো যে n2 ৰ ভ্যালুটো ক্যালকুলেট কৰি ল'ব পাৰো। ওকে, ঠিক আছে, আমি এটা এক্সাম্পল চাওঁ। এই এক্সপ্ৰেছনটো ইউজ কৰি আমি কেনেকৈ প্ৰবলেম বিলাক সলভ কৰিব পাৰিম তাৰ আমি কি কওঁ এটা এক্সাম্পল চাম। এতিয়া আমাক কোৱেশ্যনটো কি দিছে যে কনভাৰ্ট 1 জুল ইনটু আৰ্গ। এক্সাম্পলটো আমাৰ এটো কি যে আমাক কনভাৰ্ট কৰিব দিছে 1 জুলক কি হলে আৰ্গত কনভাৰ্ট কৰিব দিছে। ওকে, ফাৰ্স্ট অফ অল উই হ্যাভ টু নো হোৱাট ইজ জুল এণ্ড হোৱাট ইজ আৰ্গ। জুল মানে কি, আৰ্গ মানে কি আমি জানিব লাগিব, হয়নে? তো জুল আৰু আৰ্গ কিহৰ ইউনিট? Energy unit. Joule is a SI unit of energy and arg is the CGS unit of energy. Okay, Joule is the SI unit of energy and arg is the CGS unit of energy. So আমাক এটা সিস্টেম অফ ইউনিটছৰ পৰা আন এটা সিস্টেম অফ ইউনিটলৈ কি কৰিব দিছে, কনভাৰ্ট কৰিব দিছে। ওকে, যে জুলৰ পৰা আৰ্গত কনভাৰ্ট কৰিব দিছে। 1 জুল, 1 জুলটো কিহত কনভাৰ্ট কৰিব লাগিব, আৰ্গত। আমি 1 জুল ইকুৱেল টু হাউ মাচ আৰ্গ উই ডু নট নো, so we have to calculate it, we have to convert it. So এটো কৰিবৰ কাৰণে আমি কি কৰিম, আমি ডাইমেনশনস ইউজ কৰিম। ওকে, তাৰ কাৰণে আমি ফাৰ্স্ট আমি কি জানিব লাগিব, what is the dimensional formula of energy. So what is the dimensional formula of energy? Dimensional formula of energy. ফাৰ্স্ট কথাটো হ'ব লাগিব যে আমি ইউনিট কিটা কিহৰ গম পাব লাগিব। সেকেন্ড পইণ্টটো আহিলে যে হোৱাট ডাইমেনশন ইউনিটটোৰ সেই কোৱান্টিটিটোৰ ডাইমেনশনাল ফৰ্মুলা আমি জানিব লাগিব। যেটো কোৱান্টিটি হয় এনাৰ্জি হয়, এনাৰ্জি ইউনিট কি আছিল, ডাইমেনশনাল ফৰ্মুলা কি আছিল যে m l স্কয়াৰ t to the power -2, বিকজ এনাৰ্জি আৰু ওয়াৰ্কৰ ডাইমেনশনাল ফৰ্মুলা একে বুলি মই তোমাক কৈছিলোঁ। In the last class I have shown that, মই তোমাক এটা এক্সাম্পল কৰি দেখুৱাইছিলোঁ, হয়নে? ওকে, এতিয়া চোৱা আমি যেতিয়া আগৰ এক্সপ্ৰেছনটোৰ লগত যেটো এক্সপ্ৰেছন আমি ফাইনালি পালোগে n2 = n1 m1 by m2 a l1 by l2 b t1 by t2 c পাইছিলোঁ। তো সেই এক্সপ্ৰেছনটোত আমি কি কৰিছিলোঁ, আমি কি বুলি ধৰি লৈছিলোঁ, আমি কিউ কোৱান্টিটিটোৰ ডাইমেনশনাল ফৰ্মুলাটো কি বুলি লৈছিলোঁ, m to the power a
L to the power B and T to the power C বুলি ধৰি লৈছিলোঁ হয়নে আমি কোৱান্টিটিটো এনেকৈ ধৰি লৈছিলোঁ ইয়াত আমি কিন্তু পাৱাৰটো পাই গৈছোঁ এমৰ পাৱাৰ কি আছে 1 এলৰ পাৱাৰ কি আছে 2 টি পাৱাৰ কি আছে -2 so you can write so আমি কি গম পালোঁ যে a is equal to what a equal to কি হ'ব লাগিব 1 হয় and b equal to কি b 2 হ'ব and c is equal to -2 আমি এইকেইটা কথা গম পাই গ'লোঁ মাছৰ ক্ষেত্ৰত যিটো ডাইমেনশ্যন হ'ব এনাৰ্জি সেইটো তাৰ ভেলু কিমান 1 লেন্থৰ ডাইমেনশ্যন 2 আৰু টাইমৰ ডাইমেনশ্যন -2 so a b c আমি পাই গৈছোঁ from the dimensional formula of the quantity okay now we have to convert 1 joule into arg 1 joule is equal to arg how much arg we do not know okay so 1 joule মানে কি 1 টো কি বুজাই আছে বাৰু n1 আৰু joule টো কি বুজাই আছে u1 similarly যিটো কোৱান্টিটি আমি উলাব লাগিব তাৰ ভ্যালুটো আমি নাজানো that is n2 and the arg is the u2 হয়নে okay ইয়াত আমি a b and c আমি গম পালো from the last expression আমি last expression টো কি পাইছিলো n2 is equal to n1 m1 by m2 whole to the power a L1 by L2 whole to the power b and T1 by T2 whole to the power c পাইছিলোঁ এই এক্সপ্ৰেছনটোত আমি কি পাইছোঁ n1 ৰ ভ্যালু পাই আছোঁ 1 a b আৰু c ৰ ভ্যালু পাই আছোঁ 1 2 and -2 হয়নে আৰু জুলকটো আমাৰ ইয়াত u2 কথাই নাই u1 ৰ ভ্যালু ইয়াত কতো নাই বা u2 ভ্যালু আমি ইউজ কৰিব নালাগে আমি n2 টো প্ৰথমতে উলিয়াব লাগিব এতিয়া চোৱা আমি জুলটো কিহত বুলি গম পাওঁ জুল ইজ দ্য SI সিস্টেম SI ইউনিট অফ এনাৰ্জি হয়নে SI ইউনিট অফ এনাৰ্জি আৰু R2 হৈছে CGS ইউনিট অফ এনাৰ্জি ওকে SI ইউনিটত মাছটো আমি কেনেকৈ লিখো m1 and that is equal to kg যেহেতু আমাৰ ইয়াত জুল 1 জুল দিয়া আছে আমি ইউনিটত কিমান কেজি লিখিব লাগিব 1 কেজি ওকে কনভাৰ্ট আমি কোহলে কৰিব লাগিব CGS হলে we have to convert from SI system to CGS system SI to CGS so m1 is equal to kg L1 is equal to meter how much meter 1 meter and T1 is equal to second that is 1 second so kg to আমি কি হলে নিব লাগিব CGS হলে নিবলে হলে kg to গ্রামত লিখিব লাগিব that is 1000 so আমি মাস to কি কৰিলো 1 kg to আমি 1000 গ্রামত লিখি ললো length to 1 meter 100 centimeter লিখি ললো আৰু time to 1 second to 1 second এতে থাকিলে ওকে আমি এই কনভাৰ্সনটো এই কাৰণে কৰিলো কাৰণ SI পৰা আমি CGS হলে নিব লাগিব সো আমি kg মিটাৰ বা সেকেন্ডত আমি ৰাখিব নোৱাৰো এই এক্সপ্ৰেছনটো লিখিবলৈ যাওতে m1 l1 আৰু t1 ৰ ভ্যালুটো আমি কি কৰিব লাগিব CGS সিস্টেমত লিখি দিব লাগিব সেই কাৰণে আমি কি কৰিলো কনভাৰ্ট কৰি ললো এই বস্তুখিনি আৰু CGS সিস্টেমত m2 ভ্যালু কি হ'ব 1 গ্ৰাম l2 ভ্যালু 1 সেন্টিমিটাৰ t2 ভ্যালু 1 সেকেন্ড ওকে তেনেকৈ আমি ললো তাৰ পিছত এই গুটি ভ্যালুখিনি আমি কি কৰো এই এক্সপ্ৰেছনটো পুট কৰিলো সো n2 is equal to n1 into m1 by m2 to the power a l1 by l2 to the power b and t1 by t2 to the power c n1 or value to ami janu 1 m1 or value to 1000 m2 value 1 similarly l1 or value 100 l2 value 2 t1 or value 1 and 1 yat power ki palu 1 yat power palu 2 aru yat power palu -2 so yake jodi ami likhibole jao 1 into ki hobo 1000 by 1 mane ki 1000 to আমি কি লিখব পাৰো 10 to the power 3 power 1 এ আছে okay into all are these are all in multiplication so 100 to the power 2 তার মানে কি
10 to the power 2 আৰু তাৰ পাৱাৰ 2 আছে সো 10 to the power 4 into 1 by 1 মানে 1 সো 1 ৰ পাৱাৰ -2 আছে 1 ৰ পাৱাৰ যিমানে নাথাকক কি তাৰ ভ্যালু আমি সদায় কি পাম 1 পাম ওকে সো n to value কি পালো আমি 1 into 10 to the power 3 into 10 to the power 4 into 1 ওকে তো আমি গুটিকেইটাক লগ কৰি দিলে কি হ'বগে 10 to the power 3 আৰু 10 to the power 4 মাল্টিপ্লাই হৈ আছে পাৱাৰ কিটা কি হৈ যাব এড হৈ যাব সো 10 to the power 7 তো n2 ভ্যালু আমি কি পালো 10 to the power 7 সো আমি গম পাইছিলো n1 u1 equal to n2 u2 that means 1 joule equal to n2 ভ্যালু টি আমি পাই গলো 10 to the power 7 r ওকে তো আমি গম পাই গলো যে 1 joule is equal to 10 to the power 7 r so in this way using dimensional analysis we can convert one system of unit to another system of unit you can convert a quantity from one system of unit to another system of unit okay so আজি ক্লাছৰ কাৰণে ইমানখিনি নেক্সট ক্লাছত মই বাকি ইউজেছ কিটাৰ কথা মই ক'ব বাকি ইউজেছ কিটাৰ কথা মই তোমালোকক বুজাই ক'ম okay thank you